মাহে মাহিলী প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত ANM LHS কৰ্মীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি চিকিৎসালয়ৰ ৰোগীসকলৰ হাহাকাৰ HSDCৰ প্ৰথমটো বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব ডিসেম্বৰৰ 10 আৰু 11ত জিলা বন বিভাগৰ দ্বাৰা অবৈধ দখলদাৰী বাসগৃহসমূহ উচ্ছেদ অব্যাহত ৰাখিব লাগে বালি বহি ৰাজ্যলৈ দিয়াত নিষেধাজ্ঞা দিলে 7 ছাত্ৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় তাতেৰানপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলৈ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত চলিছে গুৰুত্বৰ বেমাৰ কাৰ্বি আংলং জিলাত চিকিৎসালয়সমূহত কৰ্মৰত ANM LHS কৰ্মীসকলে 29 নৱেম্বৰৰ পৰা ঘোষণা কৰিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কিয়নো বিগত 5 মাহে তেওঁলোকে মাহিলী প্ৰাপ্য দৰমহাকে ধৰি পাবলৈকে ভাত্তাৰ পৰা বঞ্চিত হৈ আছে হেয়ে তাৰে প্ৰতিবাদতে অনিৰ্দিষ্টকালীন এই কৰ্মবিৰতিৰ ঘোষণা কৰ্মচাৰীসকলে এমাহ বা দুমাহ দৰমহা নাপাওঁতে অৱস্থা বেয়া হৈ যায় কিন্তু এতিয়া এমাহ বা দুমাহৰ কথা অহা নাই বিগত 5 মাহে হোৱা নাই দৰমহা হেয়ে জিলা স্বাস্থ্য বিভাগৰ ANM আৰু LHS কৰ্মীসকলে যোৱা 5 মাহৰ পৰা পাবলগীয়া দৰমহাৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিবাদত ঘোষণা কৰিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি অনুকিয়া বাঞ্ছনীয় যে চিকিৎসা বিভাগৰ এইসকল কৰ্মচাৰীয়ে কেৱল এইবাৰে 5 মাহ দৰমহা পোৱা নাই এনে নহয় ইয়াৰ আগৰ বছৰ কেইটাটো বিভিন্ন কাৰণত সময়মতে দৰমহা পোৱাৰ নজিৰ খুব কমকৈ ঘটিছে আৰু প্ৰত্যেকবাৰে কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিবলৈ গলেও দৰমহা প্ৰাপ্তি হোৱাৰ পিছতে প্ৰতিবাদ কৰ্মীৰ প্ৰতিবাদো স্থিমিত হৈ আহে তথা স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ আমি কৰ্মচাৰী আমি চলিত বৰ্ষৰ জুলাই মাহৰ পৰা আজি 5 মাহে মাহেকীয়া দৰমহা আৰু অন্যান্য ভাত্তাসমূহ আমি পাবলৈ সক্ষম হোৱা নাই যেহেতুকে আমাৰ কৰ্মচাৰীসকলে বিনা বেতনে আজি কৰ্তব্য পালন কৰিবলগীয়া হোৱাটো আমি অতিকৈ দুৰ্ভাগ্যবশত দুখজনক বিষয় যেহেতুকে স্বাস্থ্য বিভাগৰ অন্যান্য জিলাত কৰ্মচাৰীসকলে ৰেগুলাৰ দৰমহা পায় আমিনো কিয় এই ৰেগুলাৰ দৰমহা পাবলৈ আমি সক্ষম নহওঁ তাৰ বাবে আমি আজি অনিৰ্দিষ্টকালীন আমি প্ৰতিবাদ কৰিবলৈ লৈছোঁ আৰু যেতিয়ালৈকে আমাৰ দৰমহা দিয়াৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে আমাৰ এই অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আমাৰ কিন্তু এইবাৰ কৰ্মচাৰীসকল হৈ পৰিছে নাচুৰ বান্দা এওঁলোকক এইবাৰ প্ৰাপ্য দৰমহা তথা পাবলগীয়া ভাত্তা লাগিবই আৰু সেইসমূহ নোপোৱা পৰ্যন্ত উঠাই নলয় প্ৰতিবাদ সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁলোকে এইদৰে যথেষ্ট ক্ষোভ আৰু দুখেৰে সদৰি কৰে কৰ্মচাৰীসকলে উল্লেখ্য কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ ডিফুৰ অতিৰিক্ত মুখ্য কৰ্মীসকল আৰু পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্তব্যৰত কৰ্মচাৰীসকলেও অনিৰ্দিষ্টকালীন কৰ্মবিৰতিত সঁহাৰি দিছে ফলত চিকিৎসালয়ে ৰোগীসকলৰ হৈছে হাহাকাৰ অৱস্থা এহাতে প্ৰাপ্য দৰমহাৰ দাবী আনহাতে চিকিৎসালয়ৰ ৰোগীসকলৰ হৈছে হাহাকাৰ অৱস্থা এই সন্দৰ্ভত অৱশ্যে ডিফু অতিৰিক্ত চিফ মেডিকেলৰ ANM LHS আদি কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত এই বুলিও ব্যক্ত কৰে যে যদিহে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ বিভাগীয় কৰ্তৃপক্ষই দৰমহাকে ধৰি অনাদায় হৈ থকা ভাত্তাসমূহ আদায় কৰি দিয়াৰ বাবে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে তেন্তে তেওঁলোকে ইতিমধ্যে লোৱা অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ কাৰ্যসূচী অনতিপলমে উঠাই ল'ব কথাটো গম পায়নে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা চিকিৎসা সেৱা বিভাগৰ কাৰ্যবাহী সদস্য খন সিং ৰংপিয়ে মঙ্গল সিং ক্ৰ আৰু জসন ইংহি ৰিপৰ্ট কাট নিউজ হিল ষ্টেট ডিমাণ্ড কমিটি চমুকৈ HSDCৰ প্ৰথমটো বাৰ্ষিক অধিৱেশনৰ বাবে চলাইছে প্ৰস্তুতি অহা নৱেম্বৰৰ 10 আৰু 11 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰথমটো বাৰ্ষিক অধিৱেশন 29 নৱেম্বৰত দলৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলীয় নেতাসকলে এইদৰে ব্যক্ত কৰাৰ লগতে স্পষ্টভাৱে সাংবাদিকসকলৰ আগত এই বুলিও ব্যক্ত কৰে যে
CPIMLৰ সদস্যই হিল ষ্টেট ডিমাণ্ড কমিটিত সদস্যভুক্ত হ'ব নোৱাৰিব অৰ্থাৎ দ্বৈত সদস্য পদ কেতিয়াও নহয় কিয়নো CPIML হৈছে ৰাষ্ট্ৰীয় দল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পঞ্জীয়নভুক্ত দল দলটোৱে নিৰ্বাচনতো এই নামেৰে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে ঘোষণা কৰিব খুজিছোঁ যে 2015 চনৰ 9 আৰু 10 ফেব্ৰুৱাৰী তাৰিখে ডিফুত আমি যি HSDC গঠন কৰিছিলোঁ সেই হিল ষ্টেট ডিমাণ্ড কাউন্সিলৰ এটা পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে আমি এই বছৰৰ 2017 চনৰ ডিচেম্বৰৰ 10 আৰু 11 তাৰিখে আমি ডিফু জয়সিং বিদ্যালয় অধিগ্ৰামত এখন সমিতি হ'ব এটা পূৰ্ণাংগ দল হ'ব সেই পূৰ্ণাংগ দলটোৱে ইলেকশ্যন কমিশ্যনৰ ওচৰত গৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম আনহাতে HSDC হৈছে আঞ্চলিক দল HSDCয়ে বিগত 2015 চনৰ 9 আৰু 10 ফেব্ৰুৱাৰীত নিজা চিনাকিৰ পতাকা সংবিধানেৰে একক দল হিচাপে গঠন হয় আৰু দ্বৈত সদস্য পদৰ বাবে দলত জাগা নাই বুলিও সংবাদমেলত স্পষ্ট কৰে উল্লেখ্য সংবাদমেলত HSDCৰ আহ্বায়কদ্বয় ক্ৰমে হলিৰাম তেৰাং জনসন বে আৰু সম্পাদকদ্বয় ক্ৰমে ধৰম সিং তেৰণ আৰু চমাংক্ৰ উপস্থিত থাকে মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ অসম নাগালেণ্ড সীমান্ত এলেকাত অবৈধভাৱে বসবাস কৰি অহা বাসগৃহসমূহ উচ্ছেদ কাৰ্য জিলা প্ৰশাসন আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সুস্থিৰ আৰু শক্তিশালী পদক্ষেপ উচ্ছেদ কাৰ্য তেতিয়ালৈকে বন্ধ হ'ব নালাগিব যেতিয়ালৈকে সীমান্ত এলেকাৰ বনাঞ্চলত অবৈধ ভূমি দখলদাৰীৰ বাসগৃহ ভাঙি চাফা হৈ নাযায় এইদৰে ক'লে হাত সংগঠনৰ দ্বাৰা 29 নৱেম্বৰত আহ্বায়িত সংবাদমেলত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বেয়ে লগতে বালি মহলদাৰ আৰু সাপ্লায়াৰ তথা ক্ৰেতাসকলৰ মাজত যোৱা কেইদিনমানৰ আগতে যি খেলিমেলি হ'ল আৰু ফলশ্ৰুতিত একাংশ বালি মহলদাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ প্ৰসংগ উল্লেখ কৰি ছাত্ৰ নেতাগৰাকীয়ে সাংবাদিকসকলৰ আগত অভিমত ব্যক্ত কৰি কয় যে যি মহলদাৰ বালি ক্ৰেতাসকলৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা লোকসকলৰ আৰক্ষীয়ে বিনা চৰ্তত মুক্তি দিব লাগে সংথম কথা কেলালো যে ননমাদ ভেৰেষ্ট হাবা itu Nagaland namun sidak nanti jok sih dadak namun itu man itu kipairas long jok nonomat ajat without any condition kan labang trok namun itu man bang pulis hari deh men tumbang lu serat nang 7 kilometers an itu Karbi Anglong le blok 1 lapen blok 2 nang lut ello lasi halas bu nang lu long sampai laso encroachment pusili tum iradam nang kokpo lasi haso encroachment mate halaso din long sampai eviction process ke claim boi pasi nilitum chuniglo lapen ke atokan no jitu non abatai eviction mangke atokan no jitu bat bepin masi election eviction process bang patang ko kusinil tum kadu asong hoi pen Karbi autonomous council mate district administration chunuri mate ningithi bang আৰু এতিয়াৰ পৰা বালি বহি ৰাজ্যলৈ কোনো পথে যোগান দিব নোৱাৰিব উল্লেখ্য হাত সংগঠন ক্ৰমে KSA UKSA KSU KYO KSDPO KAYO আদি সংগঠনৰ নেতৃত্বসকল সংবাদমেলত উপস্থিত থাকে মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ আগন্তুক 26তম কাৰ্বি লামেট আমাৰ বাৰ্ষিক অধিৱেশনৰ আগে আমাৰ কেন্দ্ৰীয় কমিটিৰ অধীনত চকিহলা ৰংবংঘাট পানঘাট ডেথৰ ডলামাৰা মালাসী আৰু বাগৰিত থকা শাখা আমেৰ অৱস্থাৰ বুস্তলালে হাজালাংছত অনুষ্ঠিতব্য আমেৰ বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰাজেন্দ্ৰ ৰংপি সম্পাদক বেনসিং টিমুং আৰু সদস্য বিষ্ণু লেখথে উল্লেখ্য শাখা আমে সমূহৰ অৱস্থাৰ বুজ লোৱাৰ সিদ্ধান্ত যোৱা 26 নৱেম্বৰত অনুষ্ঠিত কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সভাতে লোৱা হৈছিল শাখা আমেৰ বিষয়া সদস্যসকলক লগ ধৰি তিনিজনীয়া প্ৰতিনিধি দলটোৱে অনুষ্ঠিতব্য বাৰ্ষিক অধিৱেশনলৈ শাখা আমে সমূহৰ দায়িত্ব কি হ'ব আৰু কেনেদৰে পালন কৰা হ'ব ইত্যাদিৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰা হয় সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ
মা মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছো যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজে উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলেখ সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীবন নৌকা জীবন নৌকা জীবন নৌকা জীবন নৌকা Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে এক ইতিহাস গঢ়াৰ পথত কাৰ্বি আংলং জিলা পৰিষদ গঠন 65 বছৰ হ'ল এই সুদীৰ্ঘ বছৰত ইতিহাসত এলেকাটোত প্ৰথমবাৰৰ বাবে পৰিষদৰ চৰকাৰী ভিতৰুৱা অঞ্চলত পথ নিৰ্মাণত গুৰুত্ব দিছে পিছপৰা অঞ্চলত এই ঘটনাই স্বাভাৱিকতে আনন্দৰ বাৰ্তা কঢ়িয়াইছে ৰাজ্যে অলপ কেইদিনৰ পিছতে পথটোৰে যাতায়াত কৰিব পাৰিব
জিলা পৰিষদ গঠনৰ ৬০টা দশক অতিক্ৰমৰ মূৰত মহামায়া পৰিষদ সমষ্টিৰ মুকাচং পাহাৰ এলেকাত নিৰ্মাণ হ'ব পথ জিলা পৰিষদ গঠন দিনৰে পৰা কংগ্ৰেছ ASDC আদি কিমান দলৰ চৰকাৰ পৰিষদত আহিল আৰু গ'ল এই বৃহত্তৰ এলেকাৰ লোকসকলৰ উন্নয়নৰ প্ৰতি সম্পূৰ্ণ পিঠি দিয়া পৰিষদ চৰকাৰৰে শেহতীয়া দলৰ চৰকাৰ বিজেপিয়ে পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতিত পৰিষদ দখল কৰি ২-১ পৰিৱৰ্তনৰ কাৰ্যৰ নমুনা অৱশ্যে ৰাজ্যৰ দৃষ্টিগোচৰ হৈছে 38 লাখ bangke la sa to war phan iltum mohamayarat mukasong arat phan nang sengson pilo orsima thoi bangke hala pupen ke bang ta helupik lasi la pupen bangle litum nang lita nang li homostia development pen i lang koi thong ke bang nang rabun tunoi unilihin pen ta dolo pot pachi chulok nang pusi jingwai lo amasini tum bang hini si CM saralong pulo nona thona meeting long si amasi CM sarbang pulo ahoglo claim jane nang litum মহামায়া পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি লুনসিং তেৰণে 29 নৱেম্বৰত অঞ্চলটোৰ ৰাইজৰ হতে বহি কৰা আলোচনা সভাত উক্ত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে 35 লাখ টকা ব্যয়ৰ ঘোষণা কৰে আলবাতে সচেং থেন্তা জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য কাচে ৰংপিপিও সভাত অংশগ্ৰহণ কৰি 30 লাখ টকা এই পথ নিৰ্মাণত অতিৰিক্ত ব্যয় কৰাৰ কথা ৰাইজৰ আগত সদৰি কৰে উল্লেখ্য উক্ত সভাত লুনসিং তেৰণে পিছপৰা মুকাচং এলেকাৰ হুকণ্ঠী গায়িকা প্ৰেমিকা ক্ৰপিক সন্মানেৰে আদৰণি জনায় প্ৰেমিকা ক্ৰপিয়ে সকলোৰে উপস্থিতিত সুন্দৰ গীত পৰিৱেশনেৰে আটাইকে আপ্লুত কৰে ৰবিন বে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম CEM খৰচিং তেৰাঙৰ 63তম মৃত্যু বাৰ্ষিকী দিলাই KSৰ মুখ্য শাখাৰ উদ্যোগতো উদযাপন কৰা হয় প্ৰয়াত নেতাগৰাকীৰ সোঁৱৰণিত দিলাই ইউথ ক্লাবত অনুষ্ঠিত সভাত বৃহত্তৰ দিলাই এলেকাৰ বিশিষ্ট সমাজকৰ্মী জয়সিং টিমুঙে অংশগ্ৰহণ কৰি প্ৰথম CEM খৰচিং তেৰাঙৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত মূল্যৱান ভাষণ প্ৰদান কৰে প্ৰয়াত নেতাগৰাকীৰ স্মৃতিচাৰণ অনুষ্ঠানত কাৰসা ক্ৰা কাসকম দিলাই ইউথ ক্লাবৰ সদস্য তথা বিষয়ববীয়াসকলে ধৰি স্থানীয় দিলাই এলেকাৰ বহু নেতৃস্থানীয় ব্যক্তি তথা ৰাইজ উপস্থিত থাকে কাৰ্বি আংলং জিলা হৈছে বিভিন্ন নৃগোষ্ঠীয়সকলৰ আৱাসভূমি বহু নৃগোষ্ঠীয়সকলৰ মাজত ৰেংমা নগাসকলৰো নিজা বাৰে ৰহনীয়া আৰু চহকী পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ বৈশিষ্ট্যপূৰ্ণ গোষ্ঠী ৰেংমা অধ্যুষিত ডিফু চহৰত অৱস্থিত ৰেংমা কলনীত 28 নৱেম্বৰত অনুষ্ঠিত হয় বাৰে ৰহনীয়া উৎসৱ নাগাদা ৰেংমা নাগা কালচাৰেল সোসাইটিৰ উদ্যোগত ডিফুস্থিত ৰেংমা কলনীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় নাগাদা মহোৎসৱ আকৰ্ষণীয় আৰু ৰং বিৰং পোছাক পৰিধানেৰে নগা যুৱকসকলে কৰা নৃত্যৰ তালেৰে আৰু নৃত্য তালৰ মাজে মাজে আনন্দৰ চিঞৰবোৰেৰে এদিনৰ বাবে ডিফু চহৰৰ আকাশ বতাহ থমকি যেন ৰৈছিল বাৰে ৰহনীয়া নৃত্য হেঁপাহ পলুৱাই চাবলৈ উৎসৱৰ আনন্দ বুলিলে ডেকা গাভৰু সকলৰতো কথাই নাই শিশু বুঢ়া মথুৰো গাতৰণি নাই উৎসৱ বুলিলেই হয় তেনেকুৱাই উল্লেখ্য পুৱা ৰেংমা নগা কালচাৰেল সোসাইটিৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা উৎসৱ অনুষ্ঠানৰ উপলক্ষে আয়োজিত ৰাজহুৱা সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি অধ্যক্ষ হৰেন সিং বে আৰু কাৰ্বি কালচাৰেল সোসাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰয় সন্মানীয় অতিথি আৰু ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি সম্পাদক KSৰ সভাপতি সম্পাদকে ভাগ লয় ৰেংমা নগা কালচাৰেল সোসাইটিৰ ডিফু মাণ্ডলিকৰ সভাপতি ৰেগা S ৰেংমাই অতিথিসকলৰ উদ্দেশ্যি দিয়া আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰদান কৰে Ladies and gentlemen, and my dear friends, culture lovers, unitedly we need autonomous state under Article 244A of the Indian Constitution. Because our neighbor state
Nagaland, Meghalaya, even Sikkim and Goa, they are getting 10,000, 20,000 crores in annual budget. But we have received Kalpana Autonomous Council last year only 282 crores. What we have to do this in annual budget amount? We have 10,434 square kilometers. Bigger than Goa and Sikkim. We have 12,000 population, 12 lakhs population. So unitedly, we need autonomous state under Article 244A of the Indian Constitution. Every year this festival is being held by all the Rengmas wherever they may be. They may be in Assam or in Nagaland also, anywhere they stay. So this day has been celebrated as a day of reconciliation and peace also, to bring peace around all fellow tribals. So this has been one of the most popular festival among the Rengmas. আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ